তো পলিটেকনিক 2025 চনত যিসকল ছাত্ৰীয়ে অনলাইন এপ্লাই কৰা নাই এডমিশ্যন ল'ম বুলি ভাবিছে এতিয়াও তেওঁলোকে অনলাইন এপ্লিকেশ্যন কৰা নাই হয়তো তেওঁলোকৰ ইনকাম নাইবা NCL নাইবা কাৰ্ড চাৰ্টিফিকেট নাইবা আদাৰ যিবিলাক ডকুমেণ্টছ আছে তেওঁলোকে এতিয়াও হয়তো অনলাইনত এপ্লাই কৰিছে আহি পোৱা নাই সেইকাৰণে বহুতো ছাত্ৰী এতিয়ালৈকে এপ্লাই কৰা নাই তো আজি হৈছে 7 জুন আজি হৈছে অন্তিম ডেট অৰ্থাৎ লাষ্ট ডেট পলিটেকনিক এপ্লাই কৰাৰ তো আজিৰ দিনৰ ভিতৰত আপোনালোকে অনলাইন এপ্লাইটো কৰিব লাগিব তো যিসকলৰ ডকুমেণ্টছ এতিয়ালৈ আহি পোৱা নাই তেওঁলোকেও অনলাইন এপ্লাই কৰিব লাগিব তেওঁলোকে এইটো বহি থাকিব নালাগে যে অনলাইন এপ্লাই কৰিম যেতিয়া আমাৰ ডকুমেণ্টছখিনি আহিব অৰিজিনেল ডকুমেণ্টছখিনি PRC আহিব তাৰপিছত অনলাইন এপ্লাই কৰিম তো বহুতে এইটো লৈ কিন্তু ভাবি আছিলে বহুতে হয়তো এপ্লাই কৰা নাই তো তেওঁলোকে আজি অনলাইন এপ্লাই কৰিব লাগিব যিসকলে PRC আহি পোৱা নাই তেওঁলোকৰ কাৰণে যিবিলাক এনেক্সাৰ ফৰ্ম আছে তো এই এনেক্সাৰ ফৰ্ম নাইবা যিটো ইনকাম চাৰ্টিফিকেট সেইটোৰ কাৰণে এনেক্সাৰ ফৰ্ম আছে ইয়াৰ পিছত যিটো EWS সেইটোৰ কাৰণে এনেক্সাৰ ফৰ্ম আছে এই ফৰ্মবিলাক দি ছাত্ৰীসকলে অনলাইন এপ্লাই আজিৰ দিনৰ ভিতৰতে কৰিব লাগিব বহুতে এইটো ভাবি আছে যে যেহেতু প্ৰতি বছৰে লাষ্ট ডেটটো এক্সটেণ্ডেড কৰি দিয়ে তো সম্ভৱ এই বছৰো এক্সটেণ্ডেড কৰিব বহুতে চিয়ৰ বুলি এইটো লৈছে তো চাওক এক্সটেণ্ডেড কৰিব পাৰে এইটো নট চিয়ৰ নকৰিব পাৰে তো আপোনালোকে বহি থাকিব নালাগে আজিৰ দিনৰ ভিতৰতে আপোনালোকে অনলাইন কৰিব আৰু যেহেতু পে'মেণ্টটো কৰিব লাগে তো সেইকাৰণে অলপ আগতীয়াকৈ কৰিব কাৰণ লাষ্ট টাইমত কৰিলে হয়তো আপোনাৰ পে'মেণ্ট যদি পেণ্ডিঙত পৰি যায় তেনেহ'লে কিন্তু হয়তো আপোনাৰ যিটো পে'মেণ্টটো নহ'ব পাৰে তো সেইকাৰণে আপোনালোকক মই জনাব বিচাৰিছোঁ যদি আপোনালোক অনলাইন এপ্লাই কৰা নাই ডকুমেণ্টছৰ কাৰণে যে ডকুমেণ্টছ হাতত এতিয়ালৈ পোৱা নাই সেইকাৰণে হয়তো আপুনি এপ্লাই কৰা নাই তো যিসকলে এতিয়ালৈ এপ্লাই কৰা নাই তেওঁলোকে এনেক্সাৰ ফৰ্ম দি তেওঁলোকে ছাবমিট কৰক এপ্লিকেশ্যনটো হৈ যাব আৰু যিহেতু অহাকালিৰ পৰা ছাত্ৰীসকলে যিসকলে অনলাইন ইতিমধ্যে কৰিছে কিবা ভুল হৈছে তেওঁলোকে কাৰেকশ্যন কৰিবলৈ সোমাই দিব তো অহাকালিৰ ভিতৰত অৰ্থাৎ 8, 9 আৰু 10 এই দিনকেইটাৰ ভিতৰতে ছাত্ৰীসকলে অনলাইন কাৰেকশ্যন কৰিব পাৰিব তো গোটেইখিনি তথ্য তেওঁলোকে কাৰেকশ্যন কৰিব পাৰিব এই 3 দিনৰ ভিতৰত যদি কিবা ভুল হৈছে যদি কিবা কোনো ধৰণৰ আৰু হেৰি হৈ গৈছে প্ৰব্লেম হৈ গৈছে মিষ্টেকত ছাবমিট কৰিছে তেনেহ'লে তেওঁলোকে কাৰেকশ্যন কৰিব পাৰিব আৰু এইটো আপোনালোকে জনাব বিচাৰিছোঁ যে যিসকলে ভুলকৈ ছাবমিট কৰিছে আৰু কাৰেকশ্যন কৰিব বিচৰা নাই তেওঁলোকে নতুনকৈ এপ্লাই কৰিব পাৰিব নেকি তো বহুতে এইটো সুধি আছে বহুতে যিহেতু ভুল হৈছে তো আপোনালোকে আকৌ এপ্লাই কৰিব পাৰিব 300 টকা আপোনালোকে এগেইন আপোনালোকে পে' কৰিব লাগিব নতুন ইমেইল ID দি মোবাইল নম্বৰ দি আপোনালোকে আকৌ ৰেজিষ্ট্ৰেশ্যন কৰি আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে সেইটোলৈ কোনো অসুবিধা নাই কোনো ধৰণৰ আপোনালোকে টেনশ্যন ল'ব নালাগে যে দুটা গ'লে মেৰিট লিষ্টৰ নাম নাহিব নেকি তো দুটা গ'লে আপোনালোকৰ মেৰিট লিষ্টৰ নাম আহি যাব যদি দুয়োটাই আপোনালোকে ভাল প্ৰিফাৰেঞ্চ আছে দুয়োটাতে আপোনালোকে আহি যাব কিন্তু আপুনি এটাতে এডমিশ্যন ল'ব পাৰিব আৰু এটা কি হ'ব এটা ৰিজেক্ট হ'ব এইটো ছেকেণ্ড ৰাউণ্ডৰ কাৰণে এই সিটটো খালি থাকিব ছেকেণ্ড ৰাউণ্ডৰ নতুন ছাত্ৰ এজনে হেতুত কি পাব এডমিশ্যনটো পাই যাব তো আপুনি যদি এপ্লাই কৰে এপ্লাই কৰি ল'ব আৰু যদি কিবা বুজি পোৱা নাই তো আমাৰ লগত কণ্টেক্ট কৰিব পাৰে যিকোনো যদি কোনো প্ৰব্লেমৰ সন্মুখীন